যি সময়ত মহিলাসকলক দেখা পোৱা যায় ৰীল চলোৱাত বা গোটৰ পৰা লোন লৈ মোবাইল টিপি টিপি ঘৰত বহি আৰ ঘৰত লিকচাৰ মাৰা বা তাৰ ঘৰত বিয়নি মেল মাৰা, কিন্তু সেই সময়ত দেখা পোৱা গৈছে চামগুৰি কুৰুৱাবাহীৰ এগৰাকী মহিলাৰ উৎকৃষ্ট নিদৰ্শন। নিজৰ থলুৱা খাদ্য সম্ভাৰেৰে তেওঁ নিজকে স্বাৱলম্বী কৰি তুলিছে। মই মোৰ সহযোগীক দেখুৱাবলৈ দিছোঁ যে এটা জুহালত বৰ্তমান তেওঁ পিঠাবোৰত ব্যস্ত হৈ পৰিছে। যিহেতু তেওঁ বিভিন্ন সময়ত এই যি থলুৱা খাদ্য সামগ্ৰী, সেই সামগ্ৰীৰ দ্বাৰা তেওঁ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি আহি আছে। তেওঁ বিভিন্ন সময়ত নাৰিকলৰ লাডু, তিলৰ লাড়ু, মুড়ি লাডু আদি বিভিন্নকে ধৰি খাৰণী, বেহুৱা আদি ধৰি তেওঁ বহুত দিন ধৰি এই কাৰ্যত জড়িত হৈ আহিছে। মই পোনে পোনে সেই মহিলাগৰাকীৰ কাষলৈ যাবলৈ বিচাৰিছোঁ, তেওঁৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপালী শইকীয়া। মোৰ ঘৰ চামগুৰি কুৰুৱাবাহী। তাৰমানে কিয়, আজিকালি আমাৰতো অসমীয়া খাদ্য এইবিলাক, অসমীয়া মানুহৰ পিঠা পনাটোৱে ডাঙৰ প্ৰাধান্য। গতিকে আমাৰ বিহুটো আৰু তিলপিঠাটোতো এক নম্বৰতে লাগে, মাঘৰ বিহুত বিশেষকৈ। গতিকে সেইকাৰণে মই এইবিলাক বস্তু বনাই থাকোঁ, ভালো লাগে বনাই। আৰু অসমীয়া খাদ্য বুলি ক'লে পিঠা পনাটোতো মানুহ সকলোৱে ভাল পায় আজিকালি। গতিকে আৰু ঢেঁকীতে আমি খুন্দো বেছিভাগ। আপুনি ক'লে যে ঢেঁকী, আমাৰ ঢেঁকীটো মোৰ এনেকৈ থাকেই, চব কাম ঢেঁকীতে কৰোঁ মই। গতিকে ঢেঁকীটো ভাল লাগে কৰি। আৰু তিলপিঠাটো বুলিয়ে নহয়, মই চব কামেই কৰোঁ আৰু মোৰ মানুহ লাগিয়ে থাকে ইয়াতে। মোৰ পিঠাৰ যিখিনি পিঠাৰ মানে আমাৰ অসমীয়া বস্তু, নাৰিকলৰ লাড়ু, তিলপিঠা, ভাপৰ পিঠা, বৰ পিঠা, জালনা পিঠা, টেকেলি পিঠা, মানে এভৰিথিং আৰু গোটেইখিনি। সেইবিলাকতো আছে। সেইটো মই একদম কাতিমহীয়া পুৰা কলগছ একদম কণ্টেক্ট কৰি থৈ দিওঁ। এইটো নাই একদম। এইটো মই কাতিমহীয়া, কোনোবা যদি কল কাটিছে কৈ থৈ আহোঁ যে কলজোপা পেলাই নিদিব বুলি। কাতিমহীয়া কলাখাৰণীটো খাৰটো বেছি বুলি কয় মানুহে, সেইকাৰণে মই কলাখাৰণী কালেকশ্যন কৰোঁ। 14 জোপা, 15 জোপা, 20 জোপা, যিমান পাৰোঁ কালেকশ্যন কৰি পুৰা মানুহ লগাই দিওঁ। একদম দাৰ কৰি দিম ধুনীয়াকৈ, দাৰত শুকুৱাই কৰি লৈ একদম জোনাকতে পুৰি আজৰি হৈ যাওঁ। এয়া মোৰ দেখিয়ে খাৰণী টেকেলি ইয়াতে আছে, দেখাই দিব পাৰিব। গতিকে সেইকাৰণে আমি খাৰুটো আমাৰ 12 মাহে থাকে, মোৰ দোকানৰ পৰা বিক্ৰীও হয়। এইটো মোৰ 30 বছৰ 29 বছৰ হৈ গ'ল। মোৰ প্ৰয়োজন হয়, কিন্তু মই মানে কি নিজে নিজে কষ্ট কৰি যিখিনি প্ৰয়োজন হোৱাখিনি মই নিজে উলিয়াই লওঁ আৰু। ধৰক এতিয়া মোৰ বিহু আহি আছে নহয়, বিহুৰ সময়ত মোক নাই বুলি মই 20,000 মান টকাৰ বস্তু আনিব লাগিব। সেই 20,000 টকাটো মই এতিয়া সৰু সুৰাকৈ কৰি গোটাই মই 20,000 টকাটো মাল আনি একেবাৰে ষ্টক কৰি লওঁ। মোৰ অৰ্ডাৰ যিমান দূৰ যায়, লংকা যায়, হোজাই যায়, ধৰক নগাঁৱতো আছেই। নগাঁৱতো মই দোকানে দোকানে কিছুমানত দিওঁ। যোনে অৰ্ডাৰ কৰে তাকে দিওঁ আৰু স্থায়ী হিচাপত আমাৰ চামগুৰিত যিখন চিতা জখলা, তাততো মোৰ পাৰ্মানেণ্ট। মই বেহুৱা দিওঁ, খাৰণী যি লাগে অৰ্ডাৰ দি থাকে সিহঁতে, মই অৰ্ডাৰ দিলে বনাই দিওঁ মানে। মোৰ মানুহজনে বহুত সহায় কৰে, বহুত। মই যদি ইয়াত লাগি থাকোঁ, তেখেতে ভাতখিনি বনাই সহায় কৰি দিব। আৰু তিলপিঠা চাউল যদি 3 কেজি মানৰ অৰ্ডাৰ থাকে, ধৰক 300-400 পিঠা থাকে কালিলৈ, ধৰক আজি খুন্দি পেলাই তেখেতে ৰাতিপুৱাই খুন্দি মোক সহায় কৰি দিয়ে, বাকী মই কৰোঁ। আৰু বাকীখিনি মই নিজে কৰোঁ, তেখেতে কিন্তু ভাত পানীখিনি দি এতিয়া ধৰক তেনেকৈ সহায় কৰি দিয়ে আৰু প্ৰায়খিনিয়ে কৰি দিয়ে। আৰু বিহুৰ সময়ত পেকেটিংখিনি কৰিব লাগে নহয়, আমি চবেই বহি লওঁ, ল'ৰা ছোৱালীয়েও কৰি দিয়ে ঘৰত থাকিলে, সিহঁতেও সহায় কৰি দিয়ে। মই থিয়েটাৰ 14 বছৰমান থাকিলোঁ। তাৰপিছতে বিয়া হ'লোঁ, বিয়া হৈও থাকিলোঁ, বাহন থিয়েটাৰত থাকিলোঁ 2-3 বছৰ। থাকি পেলাই আৰু ঘৰত বহি দিলোঁ আৰু। কি ক'ব, যিসকল মহিলাই বৰ্তমান ৰীল চাই বা ৰীল বনাই বা গোটৰ লোন লৈ মোবাইল লোৱাৰ ধান্দাত থাকে, কি ক'ব সেইসকলক? আমিতো সদায় কৈ আছোঁ যে সদায় নিজে নিজে স্বাৱলম্বী হ'ব লাগে মহিলাসকল। আনৰ ওপৰত কিয় নিৰ্ভৰ কৰিব লাগে, মানুহজনৰ ওপৰত কিয় নিৰ্ভৰ কৰিব লাগে, বেলেগৰ ওপৰত কিয় নিৰ্ভৰ কৰিব লাগে। দেখি আছোঁ টিভিয়ে মোবাইলে, মতা তিৰোতাৰ কিমান কাজিয়া, এইবিলাক ধন সম্পত্তি টকা পইচা দিব নোৱাৰাৰ কাৰণে কিমান এখন, আপোনালোকেতো নিজেও দেখিছে, আপোনালোকেতো নিজে বনাই এইবোৰ। গতিকে সেইখিনি কৰিব নালাগে, যাতে নিজৰ ওপৰতে নিজে ভৰি দি থিয় হওক। কাম বহুত আছে কৰিব পৰা, মহিলাৰ কাম অজস্ৰ কাম আছে আৰু চৰকাৰেও বহুত সহায় কৰিছে। সেই পাতে মই কৈছোঁ যে নিজে কষ্ট কৰকচোন, কষ্ট কৰিলে তেওঁ নিজে স্বাৱলম্বী হ'ব। নিজৰ কাৰণ কাপোৰ এখন ল'বলৈকে যদি নিজে পইচা এটা গোটাই ল'ব পাৰে, আজিকালি কিমান কাম আছে মহিলাৰ, কিমান কাম আছে। আপোনালোকেতো নিজে নিউজ কৰি থাকে, আপোনালোকে ৰিপৰ্ট
দিয়ে থাকে, নিজেও দেখি আছে আপোনালোকে ৰিপৰ্টবিলাক। গতিকে তেনেকুৱা কৰক মহিলাবিলাকে, নিজৰ ওপৰত নিজে ভৰি দি থিয় হওক, ভাল লাগিব তেতিয়া। সকলো হওক তেনেকে, আমিও ভাল পাওঁ, আমিও সহায় পাওঁ তেনেকুৱা, আমি ক'বলৈও ভাল লাগিল। গতিকে আমি সদায় তেনেকে হোৱাটো আমি সদায় বাঞ্ছা কৰোঁ। এইগৰাকী সেইগৰাকী মহিলা যি সময়ত ৰিলচ চাই সময় নষ্ট কৰা নাই, কাৰোবাৰ ঘৰত গৈ বহি বিয়নি মেল মাৰি সময় নষ্ট কৰা নাই, নিজৰ কাম নিজৰ ঘৰত থাকি কৰি আহিছে। আৰু লগতে যি অঞ্চলৰ মহিলাসকলক বা মহিলাসকলক তেওঁ এই স্বাৱলম্বিতাৰ পথটো দেখুৱাই নিৰ্দেশন লাগি ধৰিছে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই, কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।